বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে ভালে থকাটো বিচাৰোঁ এই মুহূৰ্তত আপোনালোকৰ মাজলৈ খুবেই দুখ লগা গীত লৈ আছে খুবেই দুখ লগা গীত লৈ যিহেতু এবাৰ পংখী সন্দিকৈৰ ওপৰত এগৰাকী মাতৃ এগৰাকী খুব মৰম লগা মাতৃ ইমানেই ধুনীয়াকৈ গীতটো উপস্থাপন কৰিছে নহয় শুনিলে শুনি থাকিবলৈ মন যাব খুবেই এটা দুখ লগা গীত যিহেতু 10 মাহ 10 দিন এগৰাকী মাতৃয়ে নিজৰ গাত ৰাখি যেতিয়া জন্মগ্ৰহণ কৰে তাৰ পিছত নিজৰ ছোৱালীজনী চকুৰ আঁতৰৰ পৰা আঁতৰি যায় তেতিয়া কেনেকুৱা এটা দুখ হয় মানুহৰ সেইটো পৰে গীতটো উপস্থাপন কৰি তেওঁ এই গীতটো গাইছে মাতৃগৰাকী গতিকে বেছি দেৰি নকয় এই গীতটো আপোনালোকে উপভোগ কৰক খুব এটা সুন্দৰ গীত আৰু এই এনেকুৱাবোৰ ঘটনা যাতে আৰু নহওক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ 10 মাহ 10 দিন পংখীক মায়ে গৰ্ভত লৈছিলে 10 মাহে 10 দিনে জন্ম গ্ৰহণ কৰিলে তুলি তালি মাতিয়ে ডাঙৰ দীঘল কৰিলে দুষ্ট নীতিকে চনাহি কিনো মৰম যাচিলে দুয়োৱে ঘৰ সংসাৰ পাতিলে দুয়োৱে ঘৰখন সুখ শান্তিয়ে সমাজ চলালে 6 মাহৰ মূৰতে পৰগীয়া প্ৰেমত পৰি ৰীতিকে চনে পংখীক মাৰিলে কঠোৰতকৈ কঠোৰ শাস্তি দিছিলে বহুত কষ্ট দিছিলে প্ৰথমতে মাৰোতে মা বুলি মাতিছিল দ্বিতীয়তে মাৰোতে দেউতা বুলি মাতিছিল তৃতীয়তে মাৰোতে মৰমৰে ভণ্টি মোক চাই যোৱাহি ইমান কষ্টকে পংখী মৃত্যু হৈছিলে তথাপিতো পংখীয়ে কাৰো মাত নাপালে সেই দগাবাছে পংখীক মাৰিলে গোটেই অসম জিনিলে অসমবাণীত উঠিলে অসমবাসী ৰাইজে চকু পানী টুকিলে ইমান মৰমীয়াল পংখীজনীক কেলৈ তুমি মাৰিলা সেই পংখীয়ে হাও দিলে দগাবাছৰ গাত লাগিব নাপায় নহয় নীতিকে চন তেনেকৰে মাৰিব যদিও ভাল নাপাইছিলা ঘৰত কিয় চঞ্জাই নিদিলা তাই উঠি অহা জীৱনটো কিয় বৰবাদ কৰিলা ঘৰৰ পৰিয়ালে আজিও শান্তি নাপালে আৰক্ষী বাহিনীয়ে ন্যায়ো নিদিলে যদি ন্যায় পোৱাহে
পালেহেঁতেন পৰিয়াল শান্তি পালেহেঁতেন আজি অপাপংখী ঐ স্বৰ্গলৈ গলাগৈ আমিও তোমাক নেদেখো যদি মৰম চেনেহ আছে দি থকত সপোনত আহি দেখুৱাবা আশীৰ্বাদ কৰিছো তুমি যদি সতী নাৰী হোৱা নৰ জনম আকৌ তুমি লভিবা তুঁগুই জ্বলা দি উমি উমি জ্বলিব সেই কুঁৱা জুইৰে নীতিকে চনক পুৰি পুৰি মাৰিব নাপায় নহয় নীতিকে চন তেনেকুৱা কৰিব তোমাৰ সেই জুই কুঁৱাই চিৰজীৱন শেষ কৰি পেলাব হ'ব দে বন্ধু বান্ধৱীসকল আজি মই জনাই নাজানাই আপোনালোকৰ আগত মোক খুব বেয়া লাগিলে কিন্তু পংখী আৰু নীতিকেশনে ইমান ধুনীয়াকৈ বিয়া পাতিলে পৰগীয়া প্ৰেমত পৰি আজি পংখীক হত্যা কৰিলে হে ঘৰ মানুহে ইমান তাই মুখ খনিও মাত খা নেপালে মৰা সময় আগন্তত পানী খাওঁ বুলি ইমানেই চিঞৰিলে তথাপিতো পানী অকণমান খাব নেপালে নিদিলে আৰু সেই দুষ্ট দগাবাজে তাক মৰিয়াই হত্যা কৰিলে নেপায় তেনেকুৱা কৰিবলৈ বহুত মোৰ অন্তৰত দুখ লাগি আজি মই বহুত নেপা ভাবিছিলোঁ সময় সুযোগো পোৱা নাই মোৰ কাম বনৰ ব্যস্ত মাজেদি মোক গান এটা ৰচিব লাগিব মোক কিন্তু গানটো বৰ ধুনীয়াকৈ ৰচিব জনাই নজনাই শুনো কিন্তু তাইও মৰিও অমৰ হ'বৰ কাৰণে কিন্তু কিবা এটি গাই দিছোঁ অমৰ হ'বৰ কাৰণে আৰু যদি ভুল ভ্ৰান্তি হৈছে যদি অসমবাসী ৰাইজে ক্ষমা কৰিব দেই মই জনাই নজনাকৈ গাইছোঁ আৰু মই ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰি মাৰিছোঁ দেই নমস্কাৰ